কলিবল ফাৰ্ষ্ট অন টাইমেট ৰাজ্যত জঘন্য ঘটনা সংঘটিত হৈছে আৰু এবাৰ লম্পট মৌলবী মুক্তাৰ হুছেইনে কুকাণ্ড সংঘটিত কৰি জেল যাব লগা হৈছে লম্পট মুক্তাৰ হুছেইনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এইগৰাকী আৱাসিক মাদ্ৰাসাত কুকাণ্ড সংঘটিত কৰা লম্পট মৌলবী মুক্তাৰ হুছেইন ছাত্ৰীৰ সৈতে কুকাণ্ড সংঘটিত কৰা কেন্দ্ৰ কৰি সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি ভুক্তভোগী ছাত্ৰীগৰাকীয়ে সিৰাজুল নামৰ এগৰাকী ব্যক্তিক অৱগত কৰিছিল মৌলবী মুক্তাৰ হুছেইনৰ এই কুকাণ্ড সন্দৰ্ভত লগে লগে সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি পৰৱৰ্তী সময়ত আৰক্ষী আহি উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে প্ৰকৃততে হৈছিল কি লৈছে এই মুহূৰ্তত জে কলিবল ফাৰ্ষ্ট অন টাইমেট আৱাসিক মাদ্ৰাসাত কুকাণ্ড কৰি গ্ৰেপ্তাৰ মৌলবী মুক্তাৰ হুছেইনে কুকাণ্ড সংঘটিত কৰিছিল ছাত্ৰীৰ সৈতে লম্পট মৌলবী মুক্তাৰ হুছেইনৰ কুকাণ্ডক লৈ নিখাই সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি গৌৰীপুৰ সাহেবগঞ্জ বানাত মাদ্ৰাসাত এয়া ভয়ংকৰ ঘটনা গৌৰীপুৰ সাহেবগঞ্জ বানাত মাদ্ৰাসাত সংঘটিত হৈছিল এই লজ্জাজনক ঘটনা সিৰাজুল চিকাৰী নামৰ এজন লোকৰ তৎপৰতাত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে কৰায়ত্ব কৰে লম্পট মৌলবীক পূৰ্বতেও লম্পট মৌলবী মুক্তাৰ হুছেইনে কুকাণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে ঘটনাক গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে এতিয়া মাদ্ৰাসা পৰিচালনা সমিতিৰ বিৰুদ্ধেও দীৰ্ঘ বছৰে মাদ্ৰাসাখনত এনে ধৰণৰ কুকাণ্ড সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগ উত্থাপন হৈছে এই বানাত মাদ্ৰাসাখনৰ বিৰুদ্ধে ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে আৰু সমান্তৰালভাৱে গ্ৰেপ্তাৰ কৰি মৌলবী মুক্তাৰ হুছেইনক জেললৈ প্ৰেৰণ কৰিছে আৰু এয়া মন কৰক এটা জঘন্য ঘটনা এই সময়ত মৌলবীসকল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এক প্ৰকাৰ আল্লাহৰ দূত কাৰণ এই লোকসকলে ধৰ্মৰ প্ৰচাৰ কৰি ফুৰে কিন্তু ধৰ্মৰ প্ৰচাৰ কৰি ফুৰা এই লোকসকলে এনে ধৰণৰ এটা কুকাণ্ড সংঘটিত কৰিছে আৰু যাক লৈ প্ৰতিগৰাকী মুছলমানে এক প্ৰকাৰ লজ্জা অনুভৱ কৰিছে মন কৰক এইগৰাকী মৌলবী লম্পট মুক্তাৰ হুছেইন এটা মাদ্ৰাসাৰ আৱাসত সংঘটিত হৈছে এই ঘটনা ছাত্ৰী আৱাসত প্ৰৱেশ কৰিছিল এই লম্পট মৌলবী মুক্তাৰ হুছেইনে আৰু এগৰাকী ছাত্ৰীক বিভিন্ন ধৰণৰ সময়ত অশালীন বিভিন্ন ধৰণৰ মন্তব্য কৰি আহিছিল অসৎ উদ্দেশ্য তেওঁ সম্পন্ন কৰিবৰ বাবে বাৰে বাৰে চেষ্টা কৰি আহিছিল আৰু পৰৱৰ্তী সময়ত ভুক্তভোগী ছাত্ৰীগৰাকীয়ে সিৰাজুল নামৰ এগৰাকী ব্যক্তিক সমগ্ৰ তেওঁৰে আত্মীয় হয় সেই ব্যক্তিগৰাকীক সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে যেতিয়া এই ঘটনাৰ বিৱৰণ দাঙি ধৰে সিৰাজুলৰ সন্মুখত লগে লগে ৰাইজৰ কাষ চাপে সিৰাজুল চিকাৰীৰ সহযোগত এই স্থানীয় লোকসকল ওলাই আহি উত্তপ্ত এক পৰিস্থিতি সৃষ্টি কৰে পৰৱৰ্তী সময়ত এইগৰাকী লম্পট মৌলবীক কৰায়ত্ব কৰে স্থানীয় ৰাইজে আৰু খবৰ দিয়ে আৰক্ষীক পৰৱৰ্তী সময়ত আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ গৈছে ইতিমধ্যে লম্পট মৌলবী এগৰাকী মুক্তাৰ হুছেইনক এফালে এইগৰাকী মৌলবী বিৰুদ্ধে আৰু বহু অভিযোগ উত্থাপন আছে এইগৰাকী মৌলবীয়ে পূৰ্বতেও এনে ধৰণৰ জঘন্য ঘটনা সংঘটিত কৰা অভিযোগ উত্থাপন হৈছে আৰু মৌলবীগৰাকীৰ এই কুকাণ্ড বিভিন্ন ধৰণৰ জঘন্য ঘটনাত মাদ্ৰাসা পৰিচালনা সমিতি সম্পূৰ্ণৰূপে মৌন থকাৰ অভিযোগ উত্থাপন হৈছে পূৰ্বে বহুবাৰ এই এনে ধৰণৰ কুকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰা মৌলবীগৰাকীৰ এইবাৰৰ কুকাণ্ড গাপ দিবলৈ চেষ্টা কৰা অভিযোগ উত্থাপন হৈছে মাদ্ৰাসা পৰিচালনা সমিতিৰ বিৰুদ্ধে আৰু যি ঘটনা কেন্দ্ৰ কৰি উত্তেজনা অব্যাহত আছে এতিয়া উত্তেজনা অব্যাহত দেখিবলৈ পোৱা গৈছে এই ভয়ংকৰ এক পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে নিখাৰ ভাগতে উত্তপ্ত পৰিস্থিতি গৌৰীপুৰ সাহেবগঞ্জ বানাত মাদ্ৰাসাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা